সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হৈছে আনৰ অভিনয় বুজিব নোৱাৰা। সম্পৰ্কবোৰ পুৰণা হৈ গ'লে ভাল পোৱা নহয়, অৱহেলাহে বাঢ়ি যায়। যিমানেই ধৈৰ্য ধৰাৰ ক্ষমতা থাকিব, সিমানেই আপুনি সমস্যা সমাধানৰ উপায় বিচাৰি পাব। নিজৰ বুদ্ধিত যিজনে কাম কৰে, তেওঁৰ ভুল বেছি হ'ব পাৰে, কিন্তু সীমাহীন আনন্দ নিশ্চয় বিচাৰি পায়। মিছা কথা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায়ে পৰাজিত হ'ব। জীৱনত যদি সদায় সুখী থাকিব বিচাৰে, তেনেহলে মানুহৰ কথাত কাণ নিদি নিজৰ মতে আগুৱাই যাওক। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতেই পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল চকুক যিটো ভাল লাগে, কপালে সেইটোক ছাপোৰ্ট নকৰে। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপুনি তেতিয়া নোপোৱাৰ দুখো নাথাকিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক। এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। জীৱনৰ সকলোতকৈ সহজ এবং সকলোতকৈ কঠিন কাম কি বাৰু জানেনে? ই হৈছে ভুল। কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া এইটো নিজে কৰা হয় তেতিয়া ইয়াক উপলব্ধি কৰাটো বহুত কঠিন। এই পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হৈছে মাৰ কোলা। এই পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট হ'ল ব্যাধি। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক হ'ল বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত হ'ল বিচ্ছেদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় হ'ল নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা হ'ল প্ৰভুক ক্ষমা কৰা। পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা হ'ল পৰাজিত অৱস্থা। যিজন ব্যক্তিয়ে আপোনাক আৰু নিবিচাৰে, তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ দৰকাৰ নাই। জোৰ কৰি জানো মানুহক ধৰি ৰাখিব পাৰি? যিজনে যাবলৈ বিচাৰিছে, তেওঁ যিকোনো প্ৰকাৰে হ'লেও যাবই। ভাল পোৱাৰ বাবে আত্মসন্মান বিলীন কৰি দিয়াতকৈ, ভুল মানুহৰ ভৰিত পৰি থকাতকৈ অকলশৰীয়াকৈ থকাই বহুত ভাল। অন্যায় কৰি লজ্জিত নোহোৱাটো এটা ডাঙৰ অন্যায়। সুন্দৰ হ'বলৈ সুন্দৰ চেহেৰা নহয়, এটা সুন্দৰ মন লাগে। নিজৰ মাজলৈ সেইখিনি পৰিৱৰ্তন আনক যিখিনি আপুনি আনৰ মাজত চাব বিচাৰিছে। যদিহে জীৱনত শান্তি বিচাৰি ফুৰিছে, তেনেহলে মতলবী মানুহবোৰৰ পৰা দূৰত থাকিব। শান্তি নিজেই নিজে আহিব। ভাল শান্তশিষ্ট মানুহবোৰৰ এইটোৱে ভুল হৈ যায় যে তেওঁলোকে চালাক মানুহবোৰৰ ওপৰত ভৰসা কৰি তেওঁলোকক নিজৰ ভাবি লয়। বিচাৰি উলিয়াব পাৰিব জানো সহজতে কাৰ মনত কি ভাৱ আছে? সেইবাবে যিমান পাৰে ব্যক্তিগত সমস্যাবোৰ আনক নকৈ নিজেই সমাধান কৰাৰ চেষ্টা কৰক। নিগেটিভ মানুহবিলাকৰ পৰা আমি সদায় দূৰৈত থাকিব লাগে, কাৰণ তেওঁলোকৰ ওচৰত সকলো সমাধানৰ কাৰণে এটা নতুন সমস্যা থাকেই।